পুৱাই পুৱাই ফুল তুলিবা। নমস্কাৰ, মই তৃষ্ণা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এনে এজন ব্যক্তি ঘৰত আছোঁ, আপোনালোকক মই নক'লেও হয়তো প্ৰত্যেকে চিনি পায়। বৰ্তমান 2024ত ভাইৰেল হৈ থকা এটা কমেডি ভিডিঅ' তেওঁ নিজে অভিনয় কৰিছে আৰু নিজে তেওঁ গীতটি গাইছেও। আপোনালোকক চিনাকি কৰি দিছোঁ। আপোনাৰ নামটো? হয়, আৰু মোৰ যিখিনি ভিউৱাৰ্ছ আছে, আপোনাক ঘৰ ক'ত আৰু আপুনি এই যে গানটো ইমান সুন্দৰকৈ অভিনয় কৰিছে, গাইছেও, তাৰ বিষয়ে অলপ কৈ দিয়ক। আচ্ছা, গানটো মানে কি, মই আচলতে এই এইটো কমেডি চং আৰু কমেডি আগত গোৱা নাই মই কেতিয়াও। মই কমেডি অভিনয় কৰিছোঁ, এখন চিৰিয়েলত বৰলা গাইড কৰিছোঁ, বা জুবিন গাৰ্গৰ 99ত এখন চিনেমা ৰিলিজ হৈছিলে, তুমি মোৰ মাথো মোৰ, তাত মই অভিনয় কৰিছোঁ। কিন্তু এই যিটো মই গান গালোঁ বা ইমান বহুলভাৱে প্ৰচাৰ হ'ল বা চাৰিওফালে দেই, অকল অসমতে নহয়, মানে আমাৰ নৰ্থ ইষ্টত চবতে আৰু অৰুণাচল, মেঘালয়, মিজোৰাম, এইফালে ঝাৰখণ্ড তাৰখণ্ডতো বাজিছে গানটো। গতিকে এইটো মোৰ জনাৰ নাছিলে। এইখিনিতে কৈ দিওঁ, পাহৰিছোঁ, মানে পুৱাই পুৱাই ফুল তুলিব গানটো মানে মোবাইলটো খুলিলেই মানে সেইটোৱে ৰিলচ হয়, সেয়ে বহুত মানে ৰাইজে আঁকোৱালি লৈছে, সেয়ে বহুত বেছি ভাল লাগিছে। মোৰে সৌভাগ্য আজি আপোনাৰ ঘৰত এনেকৈ লগ পাইছোঁ, আৰু সৌভাগ্য মানে মোৰ একেবাৰে বাইদেউ বা বান্ধৱীও হয়, তেওঁৰ মানে আপুনি ভায়েক। হয় হয়, শুনিছোঁ বাইদেউ। ঠিক আছে, বাকীখিনি কৈ যাওক। এই গানটো গানটো গাওঁ মানে 19তে, আজিৰ পৰা 5 বছৰ হৈ গ'ল। এই ডিচেম্বৰ মাহে আছিলে, ডিচেম্বৰ 1 তাৰিখে গাইছিলোঁ, মানে 19ৰ 1 ডিচেম্বৰত গাইছিলোঁ গানটো। আৰু গোৱাৰ পিছত ভবা নাছিলোঁ মই গানটো এনেকৈ প্ৰচাৰ হ'ব বুলি, বা ইমান মানুহে ভাল পাব বুলি, আৰু মানুহে গানটো কিয় ইমান ভাল পাইছে, তাৰমানে মই এতিয়াও মানে কনফিউজ, মানে ক'ত ভাল পাব লগা জেগাটো ক'ত আছে। পিছত এতিয়া অলপ অনুধাৱন কৰিছোঁ, আচলতে কি গানটো এণ্টাৰটেইনমেণ্ট, মানে আপুনি 5 মিনিট শুনিলে, ফূৰ্তি কৰিলে, আৰু তাত কোনো মানে অশালীন শব্দ বা দৃশ্যটো কোনো অশালীনতা নাই তাত, মানে চবেই উপভোগ কৰিব পাৰে। আৰু গানটো মানে মানুহে আদৰি লোৱাৰ কাৰণটো এটাই, এতিয়া মানুহে মানে কি বহুত চাপত থাকে, মানে ইমান ডিপলি এটা গান শুনা মানুহৰ সময় নাই, সেইটো কাৰণে গানটোৱে মানে, আৰু ৰিল বহুত হৈছে গানটো, ৰিল বহুত, মানে এনেকুৱা ৰিলচ বনাইছে, মোবাইলটো খুলিলেতো আপোনাৰ সেইটো পুৱাই পুৱাই ফুল তুলিব, মানে সৰুৰ পৰা একেবাৰে ডাঙৰ মানুহৰ মুখে মুখে হয়। আৰু ইমান সুন্দৰকৈ যে গানটো ৰাইজে আঁকোৱালি লৈছে, আপোনাৰ অনুভৱটো কেনেকুৱা? অনুভৱটো প্ৰথম অৱস্থাত খুব এটা ভাল লগা নাছিলে মোৰ, মানে কিয়, মই সঁচা কথা কৈছোঁ দেই, এই গানটো মানে মোৰ অলপ বাধা আছিলে। প্লাছ মানে মোৰ ল'ৰাই মানে গানটো যেতিয়া মই গাব ওলাইছিলোঁ, যেতিয়া মই পাইছিলোঁ গাইডটো, সি গাব মোক মানে বাধা দিছিলে, এই দেউতা নাগাবা এইবিলাক গান, কোনো মিনিং নাই, কোনো লজিক নাই, নাগাবা। প্লাছ মোৰ বিশেষেও কৈছিলে, এই ইমান চিৰিয়াছ গান গোৱা তুমি, ইমান ভাল ভাল গান গাই থৈছা আগতে, এইবিলাক গান নাগাবা। কিন্তু যোনে গানটো সৃষ্টি কৰিছে, দেৱকুমাৰ বৰ্মন, খুব মোৰ ভাল বন্ধু হয়, তেওঁৰ কাৰণে গানটো গাই দিলোঁ আৰু বোলো গাই দিওঁ, কি যি হয় হ'ব। গালোঁ, আৰু গোৱাৰ পিছত ভিডিঅ' কৰিলে, ভিডিঅ'টো মোক মানে ক'লে তই ওলাই দে গানটোত, ওলাই দিলোঁ। ওলাই দিয়াৰ পিছত গানটো মানে লকডাউনৰ সময়ত গানটো হেৰাই গ'ল, মানে খুব এটা প্ৰচাৰ হোৱা নাছিল, আৰু ময়ো কাকো শ্বেয়াৰ কৰা নাছিলোঁ লাজতে। কিন্তু এতিয়া 2024ত মানে ব্যাপকভাৱে মানে প্ৰচাৰ হ'ল। এতিয়া আপোনাৰ কিমান মিলিয়ন হ'ল? এইটো 3 মিলিয়ন, এবভ 3 মিলিয়ন। হয়, এতিয়া আৰু আপোনাৰ নতুন পৰিকল্পনা কি আছে? নতুনটো মই এটা গান কৰিলোঁ অলপতে, 6 তাৰিখে ৰিলিজ কৰিছোঁ, মানে পুৰা ফিটিং হৈ বুলি। এইটো তাৰমানে অলপ মানে বিহু টাচ আছে, আৰু আমাৰ লিখিত আৰু নলবৰীয়া, যিটো নলবৰীয়া আমাৰ ভাষা, আপুনি বুজি নাপাব মই কিছুমান কথা ক'লে, গানটো শুনিলে গম পাব আপুনি। আমি মানে ফিমেল পাৰ্টটো নলবৰীয়াত কৰিছোঁ, আৰু সেই চেনেলটো তাৰমানে মোৰ নিজৰ চেনেল, মোৰ নামেদি আছে, দীপক দাস চপটক। চপটকটো মোৰ ষ্টুডিঅ'। এতিয়া দীপক দাস চপটক চেনেল চাৰ্চ কৰিব, একদম ধুনীয়া ধুনীয়া, মানে একেবাৰে বহুত সুন্দৰ গীত আগবঢ়াই আছে। আৰু এতিয়া নতুন পুৰা ফিটিং, তাৰ পাছত আৰু কি দেখিবলৈ পাব ৰাইজে? কৰি আছোঁ গান এটা, মানে এয়া মই এতিয়া ষ্টুডিঅ'ত আছোঁ, এইফালে তেওঁৰ মানে ৰেকৰ্ডিং হৈ আছে। উৰুকাৰ আগত, খুব সোনকালে উৰুকাৰ আগত মানে আমি মানুহৰ পিকনিক প্লেচত মানে বিহুত মানে শুনিবলৈ পাম। চাৰ্চ কৰিব আৰু আগবাঢ়ি যাওক আপুনি, ভাল লাগিছে। আৰু এইখিনিয়ে সুধিলোঁ, বাকী আপোনাৰ ঘৰৰ ফেমিলি? মোৰ বিশেষ মোৰ ল'ৰা, প্লাছ মোৰ বৌ আছে, ভতিজা আছে, আমি একেলগে এনেকৈ থাকোঁ। মা দেউতা ঢুকালে, আজি মা ঢুকুৱা লকডাউনৰ সময়ত ঢুকালে, দেউতা প্ৰায় 1998ত ঢুকালে। আমি এনেকৈ চলি আছোঁ এতিয়া।
আৰু মোৰো ভাল লাগিলে আপোনালোকৰ ঘৰত যিহেতু আজি মোৰ সৌভাগ্য কবি বুলি আপোনাক নিশ্চয় লগ পালোঁ। মোৰো ভাল লাগিলে আপুনি ইমান দূৰৰ পৰা আজি প্ৰথম শিৱসাগৰৰ পৰা এইটো আপোনাৰ লগত আজি মই এনেকৈ প্ৰথম কথা পাতিছোঁ। মানে মই এনেই চেনেল মোৰ খুলিছোঁ যদিও মানে ইমান দিন মই মানে এনেকৈ কোনো মানুহৰ লগত কথা পতা নাই, আজি প্ৰথম। আৰু এতিয়া মোৰ চেনেলটোৰ বিষয়ে অলপ কৈ দিয়ক। তৃষ্ণা বৰুৱা মোৰ ইউটিউব চেনেলটোৰ নাম। ৰাইজক সকলোকে এটা মানে অনুৰোধ কৰিলোঁ মই, এই তৃষ্ণা বৰুৱা বাইদেউৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, কিবা ভুল ভ্ৰান্তি হ'লে আঙুলিয়াই দিয়ক। আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি চেনেলটো মই আশা কৰিলোঁ। ঠিক আছে, আগবাঢ়ি যাওক। অনাগত দিনত আকৌ লগ পাম। নিশ্চয় 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 নিশ্চয়।